আজিকালি আমি দেখা পাইছোঁ যে আমাৰ ল'ৰা ছোৱালীয়ে পঢ়িবলৈ টান পায়। আন নালাগে সাধাৰণ বাতৰি কাকতখন পঢ়িবলৈ টান পায়। আলোচনীটো দূৰৰে কথা, বাতৰি কাকতৰ হেডলাইনকেইটা পঢ়িবলৈও সিহঁতৰ সময় নাই। কাৰণ আমি সৰু থাকোঁতে আমাৰ দেউতাহঁত যেতিয়া ডিব্ৰুগড়লৈ যায়, ডিব্ৰুগড়ৰ পৰা ঘূৰি আহে, আমি বাছ ষ্টেণ্ডত ৰৈ থাকোঁ, হাতত কিতাপখন আছে নেকি, সঁফুৰাখন আছে নেকি, মৌচাকখন আনিছে নেকি, এই মাহৰ মৌচাকখন আনিছে নেকি, আপোনাৰ এখন অমৰ চিত্ৰ কথা আগতে তেনেকুৱাবিলাক আছিলে, সেইবিলাক আনিছে নেকি, আমি হাতখনলৈ ৰৈ চাই থাকোঁ। এটা কথা কিন্তু আমি দৃঢ়ভাৱে ভৱিষ্যতৰ প্ৰজন্মৰ মগজুত সোমোৱাই দিব লাগিব, যান্ত্ৰিকতাই বা মোবাইল আৱিষ্কাৰে মানুহৰ প্ৰকৃত জীৱনৰ প্ৰতিচ্ছবি কিন্তু দাঙি ধৰিব নোৱাৰে। নমস্কাৰ। নমস্কাৰ। আজি এটা বিশেষ দিন, 5 জুন 2025 আৰু বিশ্ব পৰিৱেশ দিৱস। আৰু এই পবিত্ৰ দিনটোতেই আজি এখন আপুনি কিতাপ উন্মোচন কৰিছে। ইয়াত বিশিষ্ট মহান মহান ব্যক্তিসকলো আছিলে। ইতিমধ্যে কিতাপখন উন্মোচন হৈ গৈছে আৰু এই কিতাপখনৰ নামটো হৈছে মোলাইৰ পৃথিৱী। প্ৰথমতে মই দৰ্শক ৰাইজক চিনাকি কৰিছোঁ, এইগৰাকী অতি মেধাৱী নাহৰকটীয়া কলেজৰ, ইতিমধ্যে আমাক নাহৰকটীয়া কলেজৰ অধ্যক্ষ ছাৰে কৈ গ'লে এখেতৰ বিষয়ে। এওঁ বৰ্তমান এখন স্কুলৰ শিক্ষয়িত্ৰী আৰু সাহিত্য জগতৰ লগত খুব আগৰ পৰা জড়িত আৰু বহুত কিবা কিবি লিখা লিখি কৰিছে। তেওঁ শেহতীয়াকৈ যিখন মোলাইৰ পৃথিৱী নামৰ কিতাপ, এইখন আজি তেওঁ উন্মোচন কৰিছে আৰু এইখন হৈছে যাদৱ পায়েঙৰ জীৱনীৰ ওপৰত লিখা এখন কিতাপ, শিশুৰ উপযোগী কৰি। এখেতৰ নাম হৈছে স্মৃতি ডেকা খাউণ্ড। নমস্কাৰ। নমস্কাৰ। প্ৰথমতে সুধিছোঁ, আজিৰ এই যিখন কিতাপ, এই কিতাপখনৰ বিষয়বস্তু কি? এই কিতাপখনৰ মাইক্ৰফোনটো ওচৰত লওক। নমস্কাৰ। আজি মোৰ যিখন মোলাইৰ পৃথিৱী শীৰ্ষক গ্ৰন্থ, সেইখন হৈছে মূলতঃ এখন শিশু উপন্যাস আৰু তাৰ বিষয়বস্তু হৈছে অৰণ্য মানৱ যাদৱ পায়েঙক। তেওঁ চবৰ মাজত যিহেতু জনাজাতেই, গতিকে তেওঁক শিশুসকলৰ মাজত, বিশেষভাৱে শিশুসকলৰ মাজত তেওঁক পৰিচয় কৰি দিয়া উদ্দেশ্যে তেওঁৰ জীৱনৰ যিখিনি ঘটনা, শিশু উপযোগী যি ঘটনা, তাক আলমন কৰি এখন গ্ৰন্থ ৰচনা কৰা হৈছে শিশু উপযোগীকৈ। আৰু তাত তেওঁৰ জীৱনৰ সৰু বৰ ঘটনা, তেওঁৰ অৰণ্য গঢ়াৰ পৰা আৰম্ভ কৰি তেওঁৰ যি সংগ্ৰাম, সেই সংগ্ৰাম তেওঁক উপস্থাপন কৰিবলৈ চেষ্টা কৰা হৈছে। তাৰ ইয়াত কি হৈছে, যথাসাধ্য তেওঁৰ জীৱনীৰ তেওঁৰ যিটো বাস্তৱ ঘটনা তাকেই সন্নিৱিষ্ট কৰাৰ চেষ্টা কৰা হৈছে যদিও উপন্যাসৰ খাতিৰত আৰু শিশুসকলৰ যাতে উপযোগী হয়, তেওঁলোকে যাতে আনন্দ পাব পাৰে, তাৰ বাবে ইয়াত কিছু কল্পনাৰো ৰহণ সনা হৈছে গ্ৰন্থখনত। ইয়াত আমি দেখিছোঁ যে মোলাইৰ পৃথিৱী। হয়, বুজি পাবলৈ দিগদাৰ হৈছে, কাৰণ মোলাইৰ পৃথিৱী বুলি ক'লে শব্দটোৰ আমি অৰ্থ বুজি পোৱা নাই। মোলাইৰ চৰিত্ৰটো কি হয় প্ৰকৃততে? আচলতে শব্দটোৰ অৰ্থ কি? মোলাই যাদৱ পায়েঙৰ সৰুৰ পৰাই মই যেতিয়া গ্ৰন্থখন লিখিব যাওঁতে অধ্যয়ন কৰিছিলোঁ, তেতিয়া মই গম পাইছিলোঁ তেওঁ সৰুতেই খুব গোলমোল বৰণৰ আছিলে, গোলমোল আকৃতিৰ আছিলে আৰু তেতিয়া তেওঁক সকলোৱে মোলাই বুলি নাম দিছিল। আৰু তেওঁৰ সেই উপনামটোকে লৈ মই তেওঁৰ বিষয়ে লিখিছোঁ যদিও তেওঁৰ সেই উপনামটোকে মই ইয়াত ব্যৱহাৰ কৰিছোঁ। ডাইৰেক্টলি তেওঁৰ নামটো ব্যৱহাৰ কৰাতকৈ তেওঁৰ সেই উপনামটো যিটো চবৰ মাজত জনপ্ৰিয়, সেই নামটোকে ব্যৱহাৰ কৰি মই উপন্যাসখন লিখিবলৈ চেষ্টা কৰিছোঁ। এতিয়া প্ৰকৃতিপ্ৰেমী বুলি ক'লে বহুত আছে, প্ৰকৃতিপ্ৰেমী বিশ্ববিখ্যাত প্ৰকৃতিপ্ৰেমী বহুত আছে। তাৰ ভিতৰত যাদৱ পায়েং মহোদয়ৰ কথাটো মই নালাগে বুলি কোৱা নাই, তেওঁক বাছি লোৱা হ'লগৈ, তেওঁক টানি লোৱা কাৰণটো কি? আচলতে এই উপন্যাসখন যেতিয়া মই লিখিছিলোঁ, আমি তাৰ আগতে এখন শিশু উপন্যাস কৰ্মশালাত শ্ৰদ্ধাৰ টুনুজ্যোতি গগৈ ছাৰৰ তত্বাৱধানত এখন অনলাইন শিশু কৰ্মশালাত ভাগ লৈছিলোঁ। আৰু সেই শিশু কৰ্মশালাখনত যেতিয়া শেষ হৈ গৈছিল, তেওঁলোকে আমি কি শিকিলোঁ তাৰ ভিত্তিত তেওঁ এখন উপন্যাস লিখিবলৈ এখন প্ৰতিযোগিতা আয়োজন কৰিছিল আৰু তাতেই তেওঁ বিষয় কিছুমান আমাক বিচাৰি দিছিল। আৰু বিষয় কিছুমান বিচাৰোঁতে তেওঁ বিভিন্ন বিষয় দিছিল আৰু তাৰ ভিতৰত মোৰ
যাদৱ পায়েঙৰ বিষয়ে আচলতে যাদৱ পায়েঙৰ যি কৰ্মচেষ্টা তেওঁ যি কৰ্মপ্ৰচেষ্টা তেওঁ প্ৰকৃতিৰ বাবে যি কৰিছে আমাৰ অসমৰ তেওঁ বাহিৰত বহুত পৰিচিত কাৰণ মই ইতিমধ্যে পঢ়ি মই গম পাইছোঁ তেওঁ বাহিৰত তেওঁ যিমান পৰিচিত কিন্তু আমাৰ অসমত ঠিক তেনেদৰে তেওঁ পৰিচিত নহয় আৰু বিশেষকৈ দুই এজন শিশুৰ বাহিৰে বহুতেই নাজানে যদি আমি তেওঁলোকক অসমৰ অৰণ্য মানৱ কোন বুলি সুধোঁ তেওঁলোকে নাজানে গতিকে তেওঁলোকে যাতে পঢ়িবলৈ আগ্ৰহী যিহেতু শিশুসকলে ডাঙৰ ডাঙৰ বিষয় ডাঙৰ ডাঙৰ কিতাপ তেওঁলোকে পঢ়িব নিবিচাৰে গতিকে তেওঁলোকে যাতে শিশু উপযোগীকৈ লিখা কিবা এখন পঢ়িব পাৰে আৰু অৰণ্য মানৱ যাদৱ পায়েঙৰ বিষয়ে জানিব পাৰে সেই উদ্দেশ্যেই মই তেখেতক আমাৰ অসমৰ আমাৰ স্থানীয়ই হওক শিশুসকলক তেওঁ পৰিচয় কৰাৰ উদ্দেশ্যে মই তেওঁৰ বিষয়টো বাছি লৈছিলোঁ শিশুৰ উপযোগীকৈ কিতাপখন লিখা হৈছে হয় এতিয়া অৰণ্য মানৱ যাদৱ পায়েঙৰ শিশু উপযোগী বুলি কোৱাৰ কিতাপখনৰ ভিতৰত শিশু উপযোগী কি কি কথাখিনি সোমাই আছে থুলমূলকৈ ক'লে কি ক'ব লাগিব আচলতে তেওঁৰ শিশু মানে তেওঁৰ ধৰক শিশু উপযোগী হ'লেও তেওঁৰ গোটেই জীৱন তেওঁৰ বিভিন্ন দিশে তেওঁ সামৰি লোৱা হৈছে কিন্তু তেওঁ যেতিয়া খুব সৰু আছিল ক্লাছ 3-4 মানত আছিল তেতিয়াই তেওঁ পৰিৱেশৰ প্ৰতি যি তেওঁৰ সচেতনতা পৰিৱেশৰ প্ৰতি তেওঁৰ যি ভাল পোৱা সেই ভাল পোৱা তেওঁ গঢ় লৈ উঠিছিল তেওঁক এবাৰ এজন শিক্ষকে তেওঁক পাণৰ গছৰ পুলি তেওঁক ৰোপণ কৰিব দিছিলে খুব বোধ হয় তেওঁ তেতিয়া 3য় শ্ৰেণীত আছিল তেওঁ সেই পাণৰ পুলি ৰুইছিলে ৰুওঁতে তেওঁক শিক্ষকজনে কিবা এটা পইচা দিছিলে উপহাৰ স্বৰূপে আৰু সেই পইচাটো তেওঁ কি কৰিছিল বিনামূলীয়াত খৰচ কৰাতকৈ তেওঁ কিছুমান বাদাম বোধ হয় বাদাম জাতীয় এনেকুৱা বস্তু কিছুমান আনি তেওঁ সেই পাণৰ পুলিকেইটা ৰুই দিছিল সেই 3য় শ্ৰেণীত পঢ়ি থকা সময়তে আৰু তেতিয়া সেই পুলিকেইটা খুব সোনকালে বোলে ডাঙৰ হৈছিল আৰু তেতিয়া তেওঁ সেই শিক্ষকজনে যিজন শিক্ষকে তেওঁ পৰিৱেশৰ প্ৰতি আগ্ৰহ কৰি তুলিছিল তেওঁ কৈছিল যে তোৰ হাতখন দেখোন ইমান ভাল গতিকে তই পৰিৱেশক ভাল পাবি পৰিৱেশৰ হকে কাম কৰি যাবি সেই 3য় 4ৰ্থ শ্ৰেণীত পঢ়ি থাকোঁতে তেওঁ সেই বিষয়ত কৈছিল গতিকে তেওঁ সৰুকালৰ সেই কিছুমান ঘটনা তেওঁৰ যি সংগ্ৰাম তেওঁ সাপক এবাৰ বানপানীত উটি অহা সাপ মৰি গৈছিল গৰমৰ অৱস্থাত গছ গছনিৰ অভাৱত তেওঁ সেইবোৰ সেই শিশুসকল সৰুকালতেই তেওঁ সেইবোৰ অনুভৱ কৰিছিল তেওঁ দেখিছিল গতিকে শিশু উপযোগী সেই কথাখিনিও মই সন্নিৱিষ্ট কৰিবলৈ যিমান সাধ্য মানে যথাসাধ্য সন্নিৱিষ্ট কৰিবলৈ মই চেষ্টা কৰিছোঁ একদম শেষ এটা কথা সুধো যিহেতু এতিয়া আমি দেখিবলৈ পাইছোঁ চৰকাৰে বহুত গছ কাটি এফালৰ পৰা নাশ কৰি গৈছে নহয় জানো কিন্তু ৰুইছে কিন্তু কাটি দিছে 100 বছৰৰ পুৰণি গছ 200 বছৰ পুৰণি গছ 50 বছৰ পুৰণি গছ কাটি দিছে চৰকাৰে এইটো ভাল সিদ্ধান্ত কৰিছে বুলি ভাবিব পাৰিনে গছ কাটি ৰাস্তা বনাইছে বিল্ডিং বনাইছে এটো ভাল হ'ব পাৰেনে মইতো এইটো একেষাৰে এইখন নাকচ কৰি এখন তেওঁৰ ভাল সিদ্ধান্ত তেওঁলোকে যিমান ঢোল পিটাই যে আমাৰ প্ৰয়োজন সাপেক্ষে আমাৰ উন্নতিৰ কাৰণে বা কিবা কাৰণত তেওঁলোকে এই গছবোৰ কাটিছে কিন্তু এজোপা গছ হ'বলৈ আচলতে ডাঙৰ গছ এজোপা হ'বলৈ বহু বছৰৰ সময় প্ৰয়োজন হয় গতিকে বহু বছৰ এজোপা গছ ৰোপণ কৰি সেই গছজোপা ডাঙৰ হোৱাৰ পিছত সেই গছজোপাৰ কাটি তেওঁলোকে ৰাস্তা বনোৱা কোনো উচিত প্ৰসংগ তেওঁলোকৰ কোনো পদক্ষেপ নহয় বুলি মই অনুভৱ কৰোঁ একমুখে চৰকাৰৰ এই কথাটোত বিৰোধিতা কৰা হৈছে হয় কাৰণ এজোপা গছ হ'বলৈতো বহুত বছৰ লাগিব গতিকে তেওঁলোকে নতুন গছ ৰুইছে হয় কিন্তু সেই গছজোপা জীয়াই থাকিব নে নাথাকে সেই গছজোপা ডাঙৰ হ'ব নে নহ'ব সেই সম্পৰ্কে দায়িত্বটো তেওঁলোকে ঠিক তেনেদৰে ধৰক লোৱা নাই গতিকে সেই দায়িত্বও তেওঁলোকে ল'ব লাগিব তেতিয়াহে মই ভাবোঁ যে তেওঁলোকৰ যি সিদ্ধান্ত লৈছে সেই সিদ্ধান্ত ফলৱতী হ'ব আপুনি সাহিত্য জগতৰ লগত জড়িত হয় আৰু ইতিমধ্যে ছাৰে কোৱা মতে অধ্যক্ষ ছাৰে ইতিমধ্যে কৈছে খুব মেধাৱী ছাত্ৰী আছিল আমাৰ হয়। কলেজত বুলি কৈছিলে সাহিত্য জগতৰ লগত যে জড়িত কি কেনেকুৱা ধৰণে জড়িত আমি অলপ জানিলে দৰ্শক ৰাইজে গম পাব আচলতে মই আজি যি পৰিৱেশত আছোঁ মই ক'বই লাগিব তাত যি মোৰ অধ্যক্ষই যিগৰাকী কথা কৈছে তেওঁৰ অৰিহণা যথেষ্ট বেছি কাৰণ মোৰ জীৱনত বহুত উত্থান পতান হৈছিলে মোৰ বহুত জীৱনত এনেকুৱা কিছুমান ঘটনা হৈ গৈছিলে যিয়ে মোক হতাশাত ভোগাইছিলে কিন্তু ছাৰে মোক য'ৰ পৰা তুলি আনিছিল সেইখিনি কৰি ছাৰে প্ৰতিটো ক্ষেত্ৰতে এগৰাকী ছাত্ৰী হিচাপে ছাৰে মোক যিখিনি মৰম দিছিল প্ৰতিটো ক্ষেত্ৰতে তেওঁ যি অনুপ্ৰেৰণা দিছিল সেই ক্ষেত্ৰত গতিকে তেওঁ মানে বিশেষভাৱে তেওঁ শলাগৰ পাত্ৰ আজি হয়তো ছাৰ মই যেতিয়া এডমিশ্যন কৰিব গৈছিলোঁ সেই সময়ত হয়তো ছাৰ নথকা হ'লে আজি মই এইটো পৰিৱেশত বা এই পৰিস্থিতিটোত হয়তো থাকিব নোৱাৰিলোহেঁতেন গতিকে সেয়া মই শলাগ ল'বই লাগিব ছাৰৰ তাৰপিছত মই খুব সৰু পাই দেউতাই মোক কলম হাতত ধৰাই দিছিল আৰু মোক কৈছিল তই যি মনত আহে তাকে লিখ
যি আহে গতিকে সেই দেউতাই যেতিয়া মোক কলম হাতত ধৰাই দিছিল ঠিক তেতিয়াৰ পৰাই মই লিখিবলৈ আৰম্ভ কৰা খুব সৰু আছিলোঁ মই হয়তো 8-9 মানত আছিলোঁ তাৰপিছত মই আপোনাৰ অসম প্ৰকাশন পৰিষদৰ যি মুকুতা আলোচনী এখন আছিলে শিশু উপযোগী তাতো মই ধাৰাবাহিকভাৱে কমেই 1.5-2 বছৰ লিখিছিলোঁ ৰহস্য এনেকুৱা ধৰণৰ আলোচনীবোৰতো মই লিখিছিলোঁ এটা সময়ত কিন্তু মাজতে মোৰ সেয়া বন্ধ হৈ গৈছিল মানে লিখা মেলাৰ প্ৰতি একেবাৰে অনীহা আহি গৈছিল আকৌ যেতিয়া লকডাউন হৈছিল কৰোণাৰ ফলত লকডাউন হৈছিল তেতিয়া সেই সময়ছোৱাত কিন্তু মই পুনৰ নিজকে ব্যস্ত কৰি ৰাখিবলৈ মানে তেতিয়াতো চব বন্ধ আছিল স্কুল কলেজ ব্যস্ত ৰাখিবলৈ মই তেতিয়া পুনৰ হাতত কলম তুলি লৈছিলোঁ আৰু তেনে সময়তে মোৰ এখন কৰোণাৰ ওপৰত ভিত্তি কৰি এখন গ্ৰন্থ প্ৰকাশ পাইছিল আৰু এখন অনুগল্পৰ পুথি প্ৰকাশ পাইছিল তাৰপিছত মই এই তৃতীয়খন মোৰ এইখন তৃতীয়খন গ্ৰন্থ মই এই তৃতীয়খন গ্ৰন্থ তাৰপিছত সেই ধনুজ্যোতি গগৈ ছাৰৰ তত্ত্বাৱধানত মই এই তৃতীয়খন গ্ৰন্থ লিখিছিলোঁ আৰু তেওঁ মোক খুব মানে সময় দিছিল মোৰ এই উন্মোচনী অনুষ্ঠান মই এইখিনিতে তেওঁকো মানে নয়নমণি বৰুৱা দা মোৰ ককাইদেউ মোৰ মানুহজন পংকজ খান আৰু আমাৰ বিশেষকৈ আমাৰ বিদ্যালয়ৰ অধ্যক্ষ মহোদয় মোৰ অনুপস্থিতিত তেওঁলোকে ইমান ধুনীয়া বস্তু এটা আয়োজন কৰিলে মই ভাবিব নোৱাৰোঁ মই কালি ছোৱালীজনীৰ এডমিশ্যন আছিলে তেওঁ এডমিশ্যন দি মই আহি সোমাইছোঁ 7টা বজাত তেওঁলোকে মোৰ হাতত গৈ একে আপোনাৰ মানে গোটেই কৃতজ্ঞতা পত্ৰ বেনাৰৰ পৰা আৰম্ভ চব মই এইখিনি তোমাৰ মই মানে মোৰ কেনেকুৱা এটা মানে অনুভৱ হৈছে মানে মোক ভাল পোৱা মানুহ কিমান আছে মই কেতিয়াবা নিৰাশ হওঁ নাই মোক ভাল পোৱা মানুহ নাই মোক কোনো নুবুজে কিন্তু মই কালি সেয়া অনুভৱ কৰিছোঁ মানে মোক তেওঁলোকে কিমান বুজে কিমান মোক হেৰি কৰে সেইখিনি মই নোহোৱাকৈ তাৰপিছত আজি এই বিদ্যালয়ত যি অনুষ্ঠান পাতিছোঁ এই অনুষ্ঠানৰ পৰা মোৰ প্ৰতিগৰাকী সহকৰ্মীয়ে মই অহাৰ আগতে মোক কৈছে বাইদেউ আপুনি চিন্তা নকৰিব হেৰি আমাৰ চব হৈ গ'ল মোক ফোন কৰি কৈছে আহি দেখিছোঁ গোটেইকেইজনীয়ে বিশেষকৈ মোৰ ভাইটি দুটা আছে সিহঁতি আৰু কিবা লাগিব নেকি আৰু কিবা আছে নেকি কৰিবলৈ মোৰ পিছে পিছে ঘূৰি ফুৰিছে মানে গোটেই বস্তুটো পৰিৱেশটো আমি দেখিছোঁ গোটেই অনুষ্ঠানটো এটা খুব সুন্দৰ অনুষ্ঠান হ'ল মই নোহোৱাকৈ তেওঁলোকে গোটেই আয়োজন কৰিলে মই আহি বিশ্বাসে কৰিব পৰা নাই মই যে ইমান ধুনীয়া তোমালোকে আয়োজন কৰিলা মই নোহোৱা তেনেকুৱা শেষত কি ক'ব দৰ্শক ৰাইজক কওঁ মই আপোনাৰ ডক্টৰ সুশান্ত শইকীয়া দেৱক মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ তেখেতে মোক ইমান ধুনীয়াকৈ মোৰ মনৰ কথা কিছুমান কোৱাৰ সুবিধা দিয়াৰ বাবে আৰু মই দৰ্শক ৰাইজক ক'ব বিচাৰোঁ আজি বিশ্ব পৰিৱেশ দিৱস যিহেতু গতিকে সকলোৱে বিশ্ব পৰিৱেশ দিৱসৰ শুভেচ্ছা জনাই মই ক'বলৈ বিচাৰোঁ যে অকল গছ পুলি ৰোৱাতে আপোনালোকে কাম শেষ হৈছে বুলি নাভাবিব আপোনালোকে মৰমেৰে সেই গছ পুলিজোপা যিদৰে ৰোপণ কৰিছে ঠিক তেনেদৰে তাক যতন কৰি ডাঙৰ দীঘল কৰিব লাগিলে এজোপাই হওক সেই এজোপা গছেই আমাক ডাঙৰ হৈ যি ছাঁ দিব প্ৰকৃতিৰ সেই অনবদ্য উপহাৰ আমি যিদৰে আমাৰ মা দেউতাই আমাক ডাঙৰ দীঘল কৰে ঠিক তেনেদৰে আমি আমাৰ প্ৰতিজোপা গছ পুলিকো তেনেদৰে ডাঙৰ দীঘল কৰা উচিত গতিকে সকলোকে মই সেয়াই কৰিবলৈ ক'ম ধন্যবাদ আপোনালৈ আমি এটা কথা নয়নমণি বৰুৱা অকণমান আহকচোন স্মৃতি আপোনাক আমি আন্তৰিক আমাৰ শুভেচ্ছা আশীৰ্বাদ মৰম সকলো আমি দিলোঁ আৰু আমি আশা কৰিছোঁ যে কিতাপখনে ৰাইজে আদৰি ল'ব নয়নমণি বৰুৱা আপোনাক যিহেতু তেখেতৰ আজি কিতাপ এখন উন্মোচন হ'ব আমাক ফোন কৰি যোগাযোগ কৰি আপুনি আনিলে আৰু আপুনি যেতিয়া আমালৈ ফোন কৰিছিলে তেতিয়াই কৈছিলে যে তেওঁৰ বিষয়ে বহুত গুণ গাইছিলে এগৰাকী ভাল ছোৱালী যেনেকৈ আমাক ছাৰে ৰাজহুৱাভাৱে স্মৃতিৰ বিষয়ে বহুত কথা কৈ গ'ল তেখেতৰ বিষয়ে আৰু আপুনিও ঠিক তেনেধৰণে তেওঁৰ বিষয়ে বহুত কথা মোক ফোনত কৰিছিলে সংক্ষেপে আপুনি তেওঁৰ বিষয়ে কি ক'ব কাৰণ আমাৰ কিতাপ লিখি থাকে কিতাপ উন্মোচন হৈ থাকে ৰাইজে আদৰি লয় কিছুমান নলয় কিছুমান কিন্তু তেওঁৰ কিতাপখন ৰাইজে আদৰি ল'ব নিশ্চিতভাৱে আমি এইটো প্ৰমাণ পাইছোঁ আৰু এইটো হ'ব কাৰণ কিতাপখনৰ বিষয়বস্তুখিনি ইতিমধ্যে আমি গম পাইছোঁ আপুনি কি ক'ব এই ক্ষেত্ৰত নিশ্চয়কৈ এটা কথা আমি ক'বই লাগিব আমি কিছুমান কথা লক্ষ্য কৰি থাকোঁ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হৈ থাকি মই ৰাতিপুৱাৰ পৰা গধূলিলৈকে যেতিয়া অহা যোৱা কৰি থাকে পোনপ্ৰথমেই মই স্মৃতি ডেকা খাউণ্ডক ধন্যবাদ দিয়াৰ আগতে তেখেতৰ স্বামী পংকজ খাউণ্ডক মই ধন্যবাদ দিম বিশেষকৈ আৰু পংকজ খাউণ্ডক এইকাৰণে ধন্যবাদ দিম মই যদি ৰাস্তাটোৰ মূৰত ৰৈ থাকোঁ তেখেতসকলক অহা যোৱা কৰি থকা দেখিলে সাধাৰণ মানুহে ভাবিব তাঁতবাতি কৰি আছে কিন্তু ইমানেই হাতত সময় নাই দুয়োগৰাকী হাতত আপুনি ভাবিব নোৱাৰে আজি স্কুললৈ অহাৰ আগমুহূৰ্তত দুটাকে সন্তান পঢ়াই আছে তেওঁলোকে ইমান ব্যস্ততাৰ মাজত এখন কলেজত কৰে তেখেতে শিক্ষয়িত্ৰী কলেজত দুটা ক্লাছ কৰি আহি জাতীয় বিদ্যালয়ত ক্লাছ কৰে তাৰ মাজত কেতিয়া লেখা মেলা কৰে
কাৰণ লেখা মেলা কৰিবলৈ চৰ্চা কৰিব লাগিব। গতিকে সেই অধ্যৱসায়খিনি যে বৰ্তাই ৰাখিছে ইমান ব্যস্ততাৰ মাজত, মই ভাবোঁ জিৰণিৰ সংখ্যাটো কম, জিৰণিৰ মাত্ৰাটো একেবাৰে কম। গতিকে ত্যাগ আছে, ত্যাগৰ ফল আজি পাইছে। আৰু আজি এই শুভক্ষণত মই তেখেতসকলক আন্তৰিকতাৰে ধন্যবাদ দিয়াৰো মোৰ কোনো যুক্তিযুক্ততা নাই। আচলতে মই উৎসাহ দিয়াৰো কোনো যুক্তিযুক্ততা নাই। মই দায়িত্ব পালন কৰিছোঁ বুলি ভাবিছোঁ, আৰু মোৰ এইটো দায়িত্ব। আৰু তেওঁৰ দেউতাকে যিখিনি ত্যাগ স্বীকাৰ কৰিছে খন্তেক আগতে কৈ গৈছিলে, গতিকে মই ভাবোঁ দেউতাকহঁতে যিটো দায়িত্ব পালন কৰিছে, আমিও তেনেদৰে যিখিনি পাৰোঁ সহায় সহযোগিতা কৰিম। আৰু মোল্লাইৰ পৃথিৱী দৰ্শক ৰাইজে আদৰি লওক, সকলোৱে নিজৰ ছাত্ৰ ছাত্ৰীসকলক পঢ়িবলৈ দিয়ক। যাদৱ পায়েঙৰ জীৱন ভিত্তিত উপন্যাসখন শিকক, তেওঁলোকে কি আছে ভিতৰত। বিশেষ মই নকওঁ, এইখিনিকে ক'লোঁ। ত্যাগৰ ফল আজি মোল্লাইৰ পৃথিৱী। অশেষ ধন্যবাদ। দুইলৈকে পুনৰবাৰ আমি ধন্যবাদ জনাইছোঁ। মোল্লাইৰ পৃথিৱী সমাজত সমাদিত হওক। প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে, বিশেষকৈ পিতৃ মাতৃসকলে এই মোল্লাইৰ পৃথিৱী একদম সৰুকৈ বনাইছে কিতাপখন, ছাত্ৰ ছাত্ৰীৰ উপযোগীকৈ, শিশু উপযোগীকৈ এই কিতাপখন আপোনালোকে গ্ৰহণ কৰিব বুলি আমি আশা কৰিলোঁ। আৰু আটাইতকৈ ভাল লাগিলে কি যে নাহৰকটীয়া কলেজৰ অধ্যক্ষ ছাৰে গ্ৰন্থৰ প্ৰয়োজনীয়তাটো, গ্ৰন্থত কি থাকে ইমান ধুনীয়াকৈ একেবাৰে মুখস্থ কৰা বাক্যৰ নিচিনাকৈ গ্ৰন্থৰ ওপৰত যে 7টামান বাক্য কৈ দিলে। প্ৰথমতে আমি জনাত এই যিখন কিতাপ, এই উপন্যাসখনৰ লিখক আপোনাৰ ছাত্ৰী আছিল। কি ক'ব এই ক্ষেত্ৰত আপুনি? নহয়, আজি আমাৰ অসমীয়া সাহিত্য জগতৰ কাৰণে এটা গৌৰৱৰ বিষয়। আৰু অন্যহাতে আজি বিশ্ব পৰিৱেশ দিৱস, আৰু বিশ্ব পৰিৱেশ দিৱসৰ দিনাই অৰণ্য মানৱ যাদৱ পায়েংদেৱৰ জীৱন ভিত্তিক এখন শিশু উপন্যাস স্মৃতি ডেকাই ৰচনা কৰিছে, আৰু এইটো এটা অতি গুৰুত্বপূৰ্ণ বিষয় এটা। আৰু এই উপন্যাসখনত স্মৃতিয়ে আমাৰ কণ কণ উঠি অহা ছাত্ৰ ছাত্ৰীসকলৰ জীৱনটোক প্ৰকৃতিৰ লগত সংপৃক্ত কৰি আগবঢ়াই লৈ যোৱাৰ বাবে তেওঁ খুব সহজ সৰল ভাষাৰে বৰ্ণনা কৰিছে অৰণ্য মানৱগৰাকী জীৱনক ভিত্তি কৰি। আৰু সেই উপন্যাসখনৰ নাম হৈছে মোল্লাইৰ পৃথিৱী। প্ৰধানতঃ অৰণ্য মানৱ যাদৱ পায়েঙকেই সেই মোল্লাই চৰিত্ৰটো নিশ্চয় চিত্ৰায়িত কৰিবৰ কাৰণে যত্ন কৰিছে। আৰু মোল্লাইৰ চৰিত্ৰটো যিহেতু যাদৱ পায়েঙৰ এটা চৰিত্ৰ হিচাপে প্ৰকাশ কৰিবৰ কাৰণে যত্ন কৰিছে, আৰু সেই চৰিত্ৰটোৰ জৰিয়তে গোটেই পৃথিৱীখনক সেউজীয়া কৰি তুলি মানৱৰ উপযোগী কৰি তোলাৰ বাবে আমাৰ লেখকগৰাকীয়ে ভৱিষ্যতৰ প্ৰজন্মক এক প্ৰেৰণা দিবৰ কাৰণে তেওঁ যত্ন কৰিছে। আপুনি আৰু মই বা সমগ্ৰ পৃথিৱীখনে এটা কথা বিশ্বাস কৰোঁ যে বৰ্তমান সময়ত সমগ্ৰ পৃথিৱীখনতে বায়ুমণ্ডলৰ বিভিন্ন স্তৰবিলাক যি ধৰণে পৰিৱৰ্তন হৈছে, যাৰ ফলত বতৰৰ পৰিৱৰ্তনকে ধৰি অন্যান্য বায়ু প্ৰদূষণ, মানুহৰ জীৱনৰ স্বাস্থ্যৰ অৱনতি, অন্যান্য ঘটনাবিলাক বৃদ্ধি পাবলৈ ধৰিছে। আৰু তেনে সময়ত অৰণ্যখনক ৰক্ষা কৰাৰ কাৰণে, প্ৰকৃতিখনক ৰক্ষা কৰাৰ কাৰণে, প্ৰকৃতিখনক ভাল পোৱাৰ কাৰণে, পৃথিৱীখনক সেউজীয়া কৰি তোলাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলক, ভৱিষ্যতৰ প্ৰজন্মক আমি এটা বাট দেখুৱাব লাগিব। মই ভাবোঁ যে সেই বাটটো শিশু উপন্যাসখনৰ লেখিকা স্মৃতি ডেকাই চেষ্টা কৰিছে, আৰু তেওঁ দেখুৱাবৰ কাৰণে অৰণ্য মানৱৰ জীৱনৰ আৰ্হিক লৈ, মই ভাবোঁ যে অৰণ্য মানৱৰ জীৱনৰ আৰ্হিক লৈ যিখন উপন্যাস ৰচনা কৰিছে, আৰু উপন্যাসখনতে ভাষাৰ যিটো সৌষ্ঠৱ বা শব্দৰ প্ৰয়োগৰ যিটো মাধুৰ্য, মই অকণমান চালোঁ আজি উন্মোচন কৰাৰ সময়ত, যে শব্দ প্ৰয়োগৰ মাধুৰ্য, ভাষাৰ সৰলতা, আৰু অৰণ্য মানৱগৰাকীৰ জীৱনৰ যি আদৰ্শ দৰ্শন, সেইখিনি দেখুৱাবৰ কাৰণে আমাৰ লেখকগৰাকীয়ে যত্ন কৰিছে। মই ভাবোঁ যে এই গ্ৰন্থখনে উঠি অহা ভৱিষ্যতৰ প্ৰজন্মক পৃথিৱীখনক ভাল পাবলৈ শিকাব, পৃথিৱীখনক সেউজীয়া কৰিবলৈ শিকাব, গছ গছনি ৰোপণ কৰি তাক লালন পালন কৰিবলৈ শিকাব। আৰু তেতিয়া নিশ্চয় পৃথিৱীখন সেউজীয়া হৈ পৰাৰ লগতে আমাক জীয়াই থকাৰ কাৰণে জীৱকুলক নিশ্চয় বিশুদ্ধ বতাহ, বায়ু, এটা সুন্দৰ পৰিৱেশ দিবৰ কাৰণে নিশ্চয় সক্ষম হ'ব। আৰু এই সুযোগতে সেইকাৰণে মই লেখকগৰাকীলৈ ধন্যবাদ জনাইছোঁ। একদম সৰুকৈ এটা কথা সুধোঁ, বৰ্তমান যান্ত্ৰিক এই পৃথিৱীখনত আমি এটা কথা দেখা গৈছে, বিশেষকৈ মোবাইল যেতিয়াৰ পৰা ব্যৱহাৰ হৈছে বহুল পৰিমাণে, কিতাপ পঢ়াৰ আনন্দটো, কিতাপ পঢ়াৰ মাদকতাটো, কিতাপৰ প্ৰতি যিটো থাকিব লাগে মানুহৰ, সেইটো নাইকিয়া হৈ গৈছে। কি হৈছে আৰু এইটো কি হ'বগৈ?
সেইটো আচলতে কিছু পৰিমাণে কমিছে, কিন্তু এটা কথা কিন্তু আমি দৃঢ়ভাৱে ভৱিষ্যতৰ প্ৰজন্মৰ মগজুত সোমোৱাই দিব লাগিব, যান্ত্ৰিকতাই বা মোবাইল আৱিষ্কাৰে মানুহৰ প্ৰকৃত জীৱনৰ প্ৰতিচ্ছবি কিন্তু দাঙি ধৰিব নোৱাৰে। গ্ৰন্থ এখনে মানুহৰ জীৱনৰ প্ৰতিচ্ছবি দাঙি ধৰিব পাৰে। গ্ৰন্থ এখনত প্ৰকৃত সত্য উদ্ভাৱিত হয়। গ্ৰন্থ এখনে মানুহক পথ দেখুৱাব পাৰে। গ্ৰন্থ এখনত মানুহে জীৱন বিচাৰি পায়। গ্ৰন্থ এখনত মানুহে প্ৰকৃত গাঁও বিচাৰি পায়। গ্ৰন্থ এখনত মানুহে প্ৰকৃত সেউজীয়া বিচাৰি পাব। আৰু ভৱিষ্যতৰ প্ৰজন্মৰ নতুন ভৱিষ্যতবিলাকৰ ইনফৰ্মেশ্যন বা ইয়াৰ অনুসন্ধান স্বাভাৱিকতেই প্ৰযুক্তিবিদ্যাৰ লগত জড়িত হৈ থাকিব, তাক আপুনি মই নুই কৰিব নোৱাৰোঁ। ইয়াক সৎব্যৱহাৰৰ জৰিয়তে আমি সেই কামখিনি নিশ্চয় কৰিবৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলক পৰামৰ্শ দিবই লাগিব। লগে লগে গ্ৰন্থখনত থকা মানুহৰ জীৱনৰ যিটো প্ৰাণ, মানুহৰ জীৱনৰ যিটো আৱেগ অনুভূতি, স্বাভাৱিকতে ইলেক্ট্ৰনিক মিডিয়াই মানুহৰ জীৱনৰ আৱেগ অনুভূতিক প্ৰতিফলিত কৰিব নোৱাৰে। গ্ৰন্থ এখনত প্ৰকাশ হোৱা এটা শব্দই, এষাৰি বাক্যই, এটা প্ৰতিচ্ছবিয়ে মানুহৰ জীৱনক অফুৰন্ত শক্তি দিয়ে আৰু মানুহৰ জীৱনৰ প্ৰকৃত ছবিখন মানুহে তাত দেখি পায় গ্ৰন্থখনৰ পাতত। আৰু সেইকাৰণে গ্ৰন্থ যুগে যুগে গ্ৰন্থ স্বীকৃত হৈ আহিছে। বিশ্ববৰেণ্য গ্ৰন্থকাৰসকলে, লেখকসকলে, সাহিত্যিকসকলে, যিসকল গৱেষক আছে, গৱেষকসকলে গ্ৰন্থত এনে নতুন নতুন জীৱন প্ৰগতিৰ ধ্যান ধাৰণাবিলাকক তেওঁলোকে প্ৰতিফলিত কৰিবৰ কাৰণে, চিত্ৰায়িত কৰিবৰ কাৰণে যত্ন কৰিছে। সেইকাৰণে মই ভাবোঁ যে বহু গ্ৰন্থকাৰ গ্ৰন্থ পঢ়ি মানুহে নিজৰ জীৱনৰ বাট বিচাৰি পায়। গতিকে সেই জীৱনৰ প্ৰকৃত সত্যবাদটো বিচাৰি পাবলৈ হ'লে গ্ৰন্থৰ প্ৰয়োজন। আৰু সেইকাৰণে স্মৃতি ডেকাই যিখন মোলাইৰ পৃথিৱী যিখন উপন্যাস, শিশু উপন্যাস ৰচনা কৰিলে, সেইখনতো আমাৰ ছাত্ৰ ছাত্ৰীসকলে, কণ কণ শিশুসকলে বা প্ৰকৃতিপ্ৰেমীসকলে মানুহৰ জীৱনৰ প্ৰকৃত প্ৰতিচ্ছবি গ্ৰন্থৰ মাজেৰে, প্ৰকৃতিৰ মাজেৰে, সুবাসৰ মাজেৰে, এক অনুকূল পৰিৱেশৰ মাজত তেওঁলোকে বিচাৰি পাব। মই লগে লগে আৰু এটা কথা আপোনাক ক'ব খোজোঁ যে স্মৃতি ডেকা মোৰ কলেজীয়া জীৱনৰ ছাত্ৰী আছিল। মানে প্ৰথম স্নাতক বৰ্ষৰ পৰা একেবাৰে চূড়ান্ত পৰীক্ষালৈকে তাই মোৰ ছাত্ৰী আছিল। আৰু তাই মাষ্টাৰ ডিগ্ৰী অধ্যয়ন কৰি থকাৰ সময়তো বিশেষভাৱে আমি তাইক তদাৰক কৰিছিলোঁ। আৰু সেইকাৰণে স্মৃতিৰ মন মগজুত অসংখ্য প্ৰতিভা সোমাই আছে। তাই প্ৰথম শ্ৰেণী অধিকাৰ কৰি স্নাতক ডিগ্ৰী লাভ কৰিছে, আৰু অন্যহাতে মাষ্টাৰ ডিগ্ৰীটো তাই প্ৰথম শ্ৰেণী অধিকাৰ কৰি মাষ্টাৰ ডিগ্ৰী তাই লাভ কৰিছে। আৰু সেইকাৰণে মই ভাবোঁ যে এনে ছাত্ৰীসকলক বা এনে লেখকসকলক, ভৱিষ্যতৰ সোণালী পৃথিৱীখন দেখুৱাব পৰা সম্ভাৱনা থকা মানুহবিলাকক আমি আগবাঢ়ি যোৱাত সহায় কৰিব লাগে। আমি সেইকাৰণে মই ভাবোঁ যে আমাৰ নাহৰকটীয়া মহাবিদ্যালয়ো, আমাৰ মহাবিদ্যালয় এগৰাকী প্ৰাক্তন ছাত্ৰী হিচাপে তেওঁ যদি গ্ৰন্থ পৰৱৰ্তী সময়ত লেখে, তেতিয়াহ'লে সেই গ্ৰন্থ আমি প্ৰকাশ কৰাৰ দায়িত্ব লৈছোঁ। ধন্যবাদ ছাৰ। ধন্যবাদ। নাহৰকটীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ছাৰে এটা বৰ গুৰুত্বপূৰ্ণ কথা কৈ গ'ল যে কিতাপৰ প্ৰয়োজনীয়তাটো, কিতাপত কি থাকে, গ্ৰন্থ কিয় লাগে, গ্ৰন্থৰ পৰা আমি কি পাওঁ, যিটো ইলেক্ট্ৰনিক্স মাধ্যমে দিব নোৱাৰে। অকণমান যদি অনুভৱ কৰি যোৱা হয় কথাখিনি গভীৰভাৱে, আমি বহুত কিবা কিবি পাম। ছাৰ, আপোনালৈ পুনৰবাৰ ধন্যবাদ জনাইছোঁ। ছাৰ নমস্কাৰ। নমস্কাৰ। আমি গৌৰৱবোধ কৰিছোঁ আজি শিশু সাহিত্যৰ অনবদ্য অৱদান বুলি ক'ব লাগিব। আজিৰ পবিত্ৰ দিনটোত আপোনাৰ স্কুলৰ এগৰাকী শিক্ষয়িত্ৰীয়ে ইমান সুন্দৰ এখন শিশুৰ উপন্যাস লিখিছে। আপুনি কি ক'ব এই ক্ষেত্ৰত ছাৰ? চাওক, আমাৰ যিগৰাকী শিক্ষয়িত্ৰীয়ে এই কিতাপখন আজি লিখি উলিয়ালে, মই সদায় তেওঁক অনুপ্ৰেৰণা যোগাওঁ যে এইবিলাক বিষয়ত যাতে মই তেওঁক আৰু এটা কথা মই সদায় কৈ আছোঁ যে তুমি শিশু নাট লিখা, কাৰণ আজিকালি আমাৰ নাট, একাংকিকা নাট একেবাৰে প্ৰচলনটো কমি গৈছে। মই তেওঁক এইটো কথা সদায় কৈ আছোঁ। তেওঁ কৈছে যে পৰৱৰ্তী সময়ত তেওঁ লিখিব। কিন্তু এইটো সঁচাকৈ আমাৰ কাৰণে গৌৰৱৰ কথা যে আজি আমাৰ বিদ্যালয়ৰ শিক্ষয়িত্ৰী এগৰাকী আজি এনেকুৱা ধৰণৰ এখন উপন্যাস লিখি উলিয়াইছে। আৰু হয়তো মই ভাবোঁ যে ছাত্ৰ ছাত্ৰীসকল এই ক্ষেত্ৰত উপকৃত হ'ব। আৰু যিহেতু কিতাপখনৰ এটা মূল বিষয় হৈছে যে পৰিৱেশৰ ওপৰত, আৰু যিজন মানুহ আজি গোটেই বিশ্বৰ পৰিচিত যাদৱ পায়েং, তেখেতক লৈ পেলাই যিখন উপন্যাস লিখি উলিয়াইছে, গতিকে সেইটো এটা খুব ভাল কাম হৈছে বুলি মই ভাবোঁ। আৰু ইয়াৰ পৰা ছাত্ৰ ছাত্ৰীসকল যথেষ্ট উপকৃত হ'ব বুলি মই ভাবোঁ। দৰ্শক ৰাইজক কি ক'ব এই ক্ষেত্ৰত, এই কিতাপখনৰ বিষয়ে দৰ্শক ৰাইজক কি ক'ব ছাৰ? দৰ্শকক এইটোৱে কওঁ যে ছাত্ৰ ছাত্ৰীসকলক অধ্যয়ন কৰিবলৈ শিকোৱাব লাগে। আমি এনেকুৱা ধৰণৰ পুথিবিলাক যদি ছাত্ৰ ছাত্ৰীক পঢ়াবলৈ শিকাওঁ, তেতিয়া ল'ৰা ছোৱালী পঢ়াৰ প্ৰতি আগ্ৰহটো বাঢ়িব। কিন্তু আজিকালি আমি দেখা পাইছোঁ যে আমাৰ ল'ৰা ছোৱালীয়ে পঢ়িবলৈ টান পায়।
আন নালাগে সাধাৰণ বাতৰি কাকতখন পঢ়িবলৈ টান পায় আলোচনীটো দূৰৰে কথা বাতৰি কাকতৰ হেডলাইনকেইটা পঢ়িবলৈও সিহঁতৰ সময় নাই তাৰমানে খুব এলাহ মানে সেইটো এৰি যায় মই প্ৰতিখন মিটিং মাটাঙত মই এই কথাটো কওঁ যে ছাত্ৰ ছাত্ৰীক আমি পঢ়িবলৈ শিকাব লাগে বাতৰি কাকত আলোচনী বিভিন্ন ধৰণৰ আজিকালি শিশু আলোচনী বহুত আছে কিন্তু আমাৰ ল'ৰা ছোৱালীয়ে কিন্তু সেইবিলাক নপঢ়ে কাৰণ আমি যিটো সময় আছিলোঁ আমি সৰু আৰু কাৰণ ইয়াৰো আৰু এটা কথা হৈছে এই যে ইলেক্ট্ৰনিক মাধ্যম মোবাইলটো এটা ইয়াৰ মানে অন্তৰায় কাৰণ আমি সৰু থাকোঁতে আমাৰ দেউতাহঁত যেতিয়া ডিব্ৰুগড়লৈ যায় ডিব্ৰুগড়ৰ পৰা ঘূৰি আহে আমি বাছ ষ্টেণ্ডত ৰৈ থাকোঁ হাতত কিতাপখন আছে নেকি সফুৰাখন আছে নেকি মৌচাকখন আনিছে নেকি এই মাহৰ মৌচাকখন আনিছে নেকি আপোনাৰ এখন অমৰ চিত্ৰ কথা আগতে তেনেকুৱাবিলাক আছিলে সেইবিলাক আনিছে নেকি আমি হাতখনলৈ ৰৈ চাই থাকোঁ কিন্তু আজিকালি ল'ৰা ছোৱালী দেখিছোঁ সেইবিলাক কিতাপৰ প্ৰতি কোনো আগ্ৰহ নাই গতিকে মই ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি কওঁ যে তোমালোকে পঢ়াৰ অভ্যাসটো গঢ়ি তোলা আৰু যেতিয়া বেলেগৰ কিতাপ পঢ়িব তাৰ পিছত লাহেকৈ নিজেও লিখাৰ এটা আগ্ৰহ বাঢ়ি আহে বুলি মই আশা কৰোঁ লিখিবলৈও তাহাঁতি এটা প্ৰয়াস কৰিব সেইটোৱে কথা কওঁ এইটো খুব গুৰুত্বপূৰ্ণ কথা এটা আপুনি ছাৰ কৈছে কিন্তু এই ক্ষেত্ৰত পিতৃ মাতৃ অৰ্থাৎ অভিভাৱকৰ অৰিহণা কেনেকুৱা হোৱা উচিত বুলি ভাবে কাৰণ কিতাপ পঢ়াৰ যিটো স্পৃহা একেবাৰে নাইকিয়া হৈছে কিতাপ পঢ়া আনন্দতাটো একদম নাই কিতাপত যে কিবা এটা বস্তু থাকে সেইটো অনুভৱ নাইকিয়া হৈছে আপুনি কৈ গৈ ইতিমধ্যে ইলেক্ট্ৰনিক্স মিডিয়াৰ কথা এই যিটো কিতাপ পঢ়িব লাগে কিতাপৰ পৰাই যে সকলো বস্তু পায় ইতিমধ্যে আমাৰ অধ্যক্ষ ছাৰে কেইটামান কথা কৈছিলে অৰ্থাৎ মিটিঙত আপুনি এই ক্ষেত্ৰত অভিভাৱকক কি ক'ব কাৰণ অভিভাৱকসকল কিন্তু এই ক্ষেত্ৰত আমি বেছি দুখাৰোপ কৰোঁ কাৰণ মোবাইলটো অভিভাৱকসকলে বেছি ইউজ কৰা দেখিহে শিশুসকলে ব্যৱহাৰ কৰিবলৈ ধৰিছে গতিকে মই কওঁ যে মোবাইলটো আমি দিনৰ গধূলি ভাগত সন্ধিয়া ভাগত ল'ৰা ছোৱালীৰ লগত আমি যদি প্ৰত্যেকেই মাক দেউতাকে এটা মোবাইল লৈ ব্যস্ত হৈ যাওঁ ল'ৰা ছোৱালীয়ে কি কৰিব সিওতো বিচাৰিব মোবাইল এটা গতিকে সেইকণ সময়ত যদি আমি এখন আলোচনী লৈ বহোঁ মাকে হওক দেউতাকে হওক বোলে মই এখন আলোচনী লৈ বহোঁ তাকো এখন কিবা এখন দি পেলাই তই এখন পঢ়চোন মই এখন পঢ়োঁ সেই তেনেকৈ পঢ়াৰ প্ৰতি আগ্ৰহটো বাঢ়িব কিন্তু যদি আমি সেই মুহূৰ্তত আমি হয় টিভিটো চাই বহি যাওঁ বা মোবাইলটো লৈ বহি যাওঁ তেতিয়াও ল'ৰাটো আহি আমাৰ লগত সমানে বহিবলৈ ভাবিব গতিকে সেইটো নকৰি আমি যদি এখন আলোচনী বা মেগাজিন এখন বা যিকোনো এখন কিতাপ লৈ পেলাই যদি মই পঢ়িবলৈ লওঁ তেতিয়া মোৰ ল'ৰাটো দেখিব যে দেউতাই পঢ়ি আছে ময়ো পঢ়োচোন কিবা এটা তাৰ আগ্ৰহটো বাঢ়িব কিন্তু আৰু এই কথাটোৱে অভিভাৱকসকলে অকণ চিন্তা কৰিবলগীয়া হ'ল আৰু এটা অতি চিন্তনীয় বিষয় হৈছে নহয় জানো ছাৰ যে শিশুবিলাকৰ বিশেষকৈ কিতাপৰ প্ৰতি যেন সকলো অনীহা হৈ গৈছে সেইটো হৈছে অনীহা হৈছে নহয় জানো গতিকে ইয়াৰ ক্ষেত্ৰত দায়িত্ব ল'ব লাগে অভিভাৱকসকলে বিশেষভাৱে অভিভাৱকসকলে কিতাপ পঢ়াৰ অভ্যাস কৰক অকণমান কষ্ট কৰিব লাগিব আজিকালি কিতাপ পঢ়িবলৈ কষ্ট কৰিব লাগিব নহয় জানো অভিভাৱকসকলে ত্যাগো কৰিব লাগিব হয় হয় নিজৰ ইচ্ছা থাকিলেও মোবাইলটো চোৱাৰ প্ৰতি সেই ইচ্ছাখনক বাধা দিব লাগিব সেইটোৱে কষ্ট আচলতে বান্ধিব পাৰিব লাগিব আৰু মনটোক যেতিয়া নিজেই বান্ধিব সেই ছাত্ৰ ছাত্ৰী অট'মেটিক তাহাঁতি ডাইভাৰ্ট হ'ব সেই কিতাপ পঢ়াৰ হেৰিলৈ সেইখিনিয়ে ক'ব বিচাৰোঁ বহুত বহুত ধন্যবাদ ছাৰ এই কথাকেইটা আপোনাৰ পৰা ল'লোঁ আৰু জয়পুৰ জাতীয় বিদ্যালয়লৈ আজি প্ৰথম আহিছিলোঁ আপুনি অধ্যক্ষ স্কুলখনৰ যি শৃংখলাবদ্ধতা আপোনাক মই ৰাজহুৱাভাৱে কৈছিলোঁ যদিও আকৌ ব্যক্তিগতভাৱে কৈ যাওঁ যে সঁচাকৈ জাতীয় বিদ্যালয় তাৰমানে অসমীয়া মাধ্যমৰ এই স্কুলবিলাকৰ যিটো সংস্কাৰী শিষ্টাচাৰ দায়বদ্ধতা সমাজৰ প্ৰতি মানুহৰ প্ৰতি মানুহ গঢ়াৰ কাৰণে আপোনালোকে যিখিনি ত্যাগ কৰিছে আপোনালোকৰ ওচৰত মই সেৱা জনাইছোঁ আৰু এই স্কুলখনৰ ভৱিষ্যত জীৱন আৰু উজ্জ্বল হওক এইখন স্কুলৰ পৰা ষ্টেণ্ড কৰক বহুত কিবা কিবি হওক সেইখিনি আমি সংস্কাৰ আপোনালোকৰ স্কুললৈ সোমোৱাৰ পৰাই ওলোৱালৈকে এই মুহূৰ্তলৈকে আমি দেখিলোঁ আপোনাক বহুতবাৰ ধন্যবাদ জনাইছোঁ আৰু আপুনি শিক্ষক শিক্ষয়িত্ৰীসকলক এই যে মানুহ গঢ়াৰ কাৰণে যিমতে আপুনি শিক্ষা দিছে তাৰ কাৰণে আকৌ আপোনাক ধন্যবাদ জনাইছোঁ তেখেতসকলক ধন্যবাদ জনাইছোঁ ধন্যবাদ ধন্যবাদ ছাৰ হ'ব দিয়ক।